নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তিনিটা বিভাগৰ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। 5,000তকৈও অধিক পোষ্ট মুকলি হৈছে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকে 8 পাছ, 10 পাছ আৰু 12 পাছ কৰিলে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে মই ডেছক্ৰিপশ্যনৰ হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু আপোনালোকে গম পাইছে তিনিটা বিভাগৰ ফালৰ পৰা চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তৎকালীন প্ৰয়োজনীয় চাকৰিৰ জাননী, আৰ্জেণ্ট জব অপেনিং। অন্তিম তাৰিখটো হৈছে 30/6/2025 তাৰিখ। যিহেতু আপোনালোকে যদি এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে 30 তাৰিখৰ ভিতৰতে আপুনি আবেদনসমূহ কৰিব পাৰিব। সকলো পোষ্টসমূহত আপোনাৰ সুবিধাসমূহ হৈছে খোৱা বোৱা ফ্ৰী থাকিব, মহিলাৰ কাৰণে ভাড়াঘৰ ঠিক কৰি দিয়া হ'ব, দেওবাৰ আৰু বন্ধ দিনত আপোনালোকক ছুটি দিয়া হ'ব। লগতে ইয়াত বিভিন্ন ধৰণৰ আপুনি সুবিধাসমূহ দেখিবলৈ পাব। যদি আপুনি এই পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনটো কৰি ল'ব পাৰিব। ইয়াতে মই ডেছক্ৰিপশ্যনৰ নাম্বাৰ দি দিম, আপুনি নাম্বাৰতে কণ্টেক্ট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰথমটো বিভাগৰ চাকৰিসমূহ হৈছে আমুল কোম্পানীৰ ফালৰ পৰা চাকৰি মুকলি হৈছে। চাকৰিসমূহৰ স্থানটো হৈছে গুৱাহাটী, আমিনগাঁও বা নাৰেংগী। লগতে আপোনাৰ পদসমূহ হৈছে পেকেজিং ছুপাৰভাইজাৰ, বৰকট স্কেনিং, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ, বিভিন্ন ধৰণৰ পোষ্টসমূহ দেখিবলৈ পাব। ইয়াতে আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে মই নাম্বাৰটো ডেছক্ৰিপশ্যন দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যিটো আমুল কোম্পানীৰ ফালৰ পৰা পেকেজিং ছুপাৰভাইজাৰ, বৰকট স্কেনিং, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ এই পোষ্টসমূহ মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনে আবেদনসমূহ কৰি ল'ব পাৰিব। আমুল কোম্পানীৰ ফালৰ পৰা যিসমূহ চাকৰি মুকলি হৈছে সেই চাকৰিসমূহত আপোনালোকে দৰমহাটো মন্থলি 16,500 টকাৰ পৰা 24,500 টকালৈকে দৰমহাটো পাব। লগতে আপোনাৰ আৰ্হতা পঞ্চম শ্ৰেণী, দশম শ্ৰেণী আৰু লগতে আপুনি BA যদিও কৰি থৈছে, গ্ৰেজুৱেশ্যন কৰি থৈছে, তেতিয়াও আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমাটো আপোনাৰ 18 বছৰৰ পৰা 55 বছৰলৈকে আবেদন কৰিব পাৰিব। যোগাযোগ নম্বৰটো হৈছে 7099457833 7099457833। এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰি ল'ব পাৰিব। দ্বিতীয়টো বিভাগৰ চাকৰিসমূহ হৈছে নেচটেল কোম্পানীৰ ফালৰ পৰা চাকৰি মুকলি হৈছে। চাকৰিৰ স্থান হৈছে গুৱাহাটী, নাৰেংগী, চান্দমাৰী, আমিনগাঁও। এইসমূহ জেগাত আপুনি চাকৰিসমূহ কৰিব পাৰিব। মুকলি হোৱাৰ পদসমূহ হৈছে ছুপাৰভাইজাৰ, বৰকট স্কেনিং, পেকেজিং, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ। এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনতে নাম্বাৰ দিম, সকলো কণ্টেক্ট দি দিম আপোনাক। প্ৰথমটো বিভাগৰ, দ্বিতীয়টো বিভাগৰ, লগতে আৰু এটা বিভাগ মুকলি হৈছে সেই তিনিওটা বিভাগৰ মই কণ্টেক্ট নাম্বাৰসমূহ দি দিম। আপুনি যদি আবেদন কৰিম বুলি ভাবিছে নিজেই কণ্টেক্ট কৰি আবেদন কৰি ল'ব পাৰিব। যিহেতু প্ৰাইভেট কোম্পানীৰ চাকৰি হয়, যিসকলে 8 পাছ, 10 পাছ, 12 পাছ কৰি থৈছে বা গ্ৰেজুৱেশ্যনো কমপ্লিট কৰি থৈছে তেওঁলোকেও আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। নেচটেল কোম্পানীৰ ফালৰ পৰা যিসমূহ চাকৰি মুকলি হৈছে সেই চাকৰিসমূহত আপোনালোকে দৰমহাটো মন্থলি 16,500 টকাৰ পৰা আপুনি 24,500 টকালৈকে দৰমহাটো পাব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 55 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। আবেদন কৰিবৰ কাৰণে আপুনি যোগাযোগ কৰিব পাৰে 6901974360 6901974360। এই নম্বৰত আপুনি যোগাযোগ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, নম্বৰত কণ্টেক্ট কৰিব। যদি আপুনি আবেদন কৰিব বিচাৰিছে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, তেনেহ'লে এই নম্বৰত কণ্টেক্ট কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইয়াতে তৃতীয়টো বিভাগৰ চাকৰিসমূহ হৈছে মেডিচাইন আৰু কছমেটিক্স কোম্পানীৰ ফালৰ পৰা চাকৰি মুকলি হৈছে। এইসমূহ চাকৰিৰ স্থানো আপুনি গুৱাহাটী, আমিনগাঁৱতে
চাকৰিসমূহ কৰিব পাৰিব। মুকলি হোৱা পদসমূহ হৈছে ছুপাৰভাইজাৰ, বৰকট স্কেনিং, পেকেজিং, মেচিন অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান। এই ধৰণৰ পোষ্টসমূহ আপুনি মেডিচাইন এণ্ড কছমেটিক কোম্পানীৰ ফালৰ পৰাও এই ধৰণৰ পোষ্টসমূহ আপুনি দেখিবলৈ পাব। পোষ্টসমূহ গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, মই কণ্টেক্ট নাম্বাৰ দি দিম, তাতে গৈ আপুনি কণ্টেক্ট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপুনি গম পাইছে, তৃতীয়টো বিভাগৰ ফালৰ পৰাও ছুপাৰভাইজাৰ, বৰকট স্কেনিং, পেকেজিং, মেচিন অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান এই ধৰণৰ পোষ্টসমূহ মুকলি হৈছে। গ্ৰেড 4, গ্ৰেড 3 লেভেলৰ পোষ্ট হয়, যিটো প্ৰাইভেট কোম্পানীৰ চাকৰি হয়। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাইটো কৰি ল'ব পাৰিব। মেডিচাইন এণ্ড কছমেটিক কোম্পানীৰ ফালৰ পৰা যিসমূহ চাকৰি মুকলি হৈছে, সেই চাকৰিসমূহৰ দৰমহা ডিটেইলছটো মই কৈ যাম। আপুনি ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যিহেতু এইসমূহ চাকৰি আপুনি গুৱাহাটী আমিন গাঁৱতে কৰিব পাৰিব। যিহেতু তৃতীয় বিভাগটোৰ ফালৰ পৰা যিসমূহ চাকৰি মুকলি হৈছিল, মেডিচাইন এণ্ড কছমেটিক কোম্পানীৰ ফালৰ পৰা যিসমূহ চাকৰি মুকলি হৈছিল, সেই চাকৰিসমূহৰ আপুনি দৰমহাসমূহ মন্থলি 15,500 টকাৰ পৰা 26,500 টকালৈকে আপুনি দৰমহাসমূহ পাব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 55 বছৰ হ'লে আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। যোগাযোগ নম্বৰটো হৈছে 9101603768। পুনৰবাৰ কৈছোঁ, 9101603768। এই নম্বৰত আপুনি কণ্টেক্ট কৰি এই পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। যদিহে আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে কণ্টেক্ট কৰি ল'ব। নিজে যদি আবেদন কৰি ল'ম বুলি ভাবিছে, নম্বৰসমূহত আপুনি কণ্টেক্ট কৰি আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, এই ধৰণৰ চাকৰি খবৰসমূহ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব। লগতে মোৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। মই ডেছক্ৰিপশ্যনতে হোৱাটছআপ চেনেলটোৰ লিংক দিছোঁ, তাতে গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।